আসসালামু আলাইকুম এভৰিৱান সকলোৰে প্ৰিয় কুৰ্মা পোলাও ৰেচিপিটো আজি শ্বেয়াৰ কৰোঁ ভাবিলোঁ ৰমজান চিৰিজত যিহেতু সকলোৱে খাই ভাল পায় আৰু ইফতাৰীত মানে কুৰ্মা পোলাও নহ'লে আমাৰ ইফতাৰী সদায় আধৰুৱা হৈ ৰয় আৰু যোৱাকালি আমাৰ ঘৰত ইফতাৰ কৰোৱা হৈছিলে যিহেতু আৰু সেই গতিকে মই কুৰ্মা পোলাও ৰেচিপিটো মানে ভিডিঅ' কৰি থলোঁ আৰু যিহেতু মই বনোৱা নাছিলোঁ খুৰী এগৰাকীয়ে বনাইছে আৰু মিঠাতেলত বনাইছোঁ যিহেতু আমাৰ ঘৰত ৰিফাইন নাখায় আৰু মিঠাতেলতে মানে কুৰ্মা পোলাওটো বনাইছোঁ আৰু এইফালে খুৰী হয় আৰু ইয়াতে অকণমান ঘিউ দি দিছিলোঁ আৰু পিঁয়াজ অকণমান এক্সট্ৰাকৈ ফ্ৰাই কৰি পিনে উলিয়াই থোৱা হৈছিলে আৰু ইয়াতে আদা নহৰু পেষ্ট দি আৰু অকণমান পানী দি দিয়া হৈছিলে যাতে অকণমান জ্বলি নাযায় যাতে পিঁয়াজখিনি আৰু তাৰপৰা লং দালচিনি তেজপাত এইখিনি দি তাৰপাছতে চাউলখিনি দি ভালদৰে এইখিনি মিক্স কৰা হৈছে আৰু বিফ দি বনোৱা হৈছে যিহেতু আৰু এইখিনি বিফখিনি মানে কুৰ্মা কৰি থৈছে আৰু বইল কৰি লৈছিলে আৰু তাৰপৰা ইয়াতে জোখমতে নিমখ দি গোটেই মাংসখিনি দি দিয়া হৈছে তাৰপাছত এইখিনি ভালদৰে মিক্স কৰি আৰু ইয়াতে অকণমান পানী দিয়াৰ পাছত এইখিনি হৈ যায় যিহেতু বহুত সৰহকৈ বনোৱা হৈছে মই বনাব নোৱাৰোঁ সেই গতিকে খুৰীয়ে বনাইছে আৰু আন্দাজটো নেপাওঁ যিহেতু আৰু জুইটো বনোৱা হৈছিলে আৰু এইফালে চচপেনৰ ঢাকনখন মানে মাৰি দিয়া হ'ল আৰু তাৰপিছত আৰু মাজে মাজে এবাৰ লৰাইও দিছিলে মই ভাবিলোঁ ৰমজান চিৰিজত যেতিয়া দিয়ে আছোঁ ইমান ভিডিঅ' এই ৰেচিপিটো শ্বেয়াৰ কৰি থওঁ সকলোৱে বনাব জানে যদিও মই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ আৰু মোৰ ইউটিউব চেনেলটোত আৰু ইয়াতে শেষত পিঁয়াজ অলপমান দি দিয়া হৈছে যিখিনি কাঢ়ি থোৱা হৈছিলে আৰু এনেদৰে দমত দিয়া হৈছে তাৰপাছত পোলাও ৰেডি হৈ গ'ল আমি সকলোৱে খালোঁ ইফতাৰী কৰাৰ পাছত খাবলৈ খুব টেষ্টি হৈছিলে আৰু ৰেচিপিটো চাই কেনেকুৱা লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি জনাব ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব বাৰু আজিলৈ আহিছোঁ বাই